শিৱৰাত্ৰি পালেহি নহয়, এইবাৰ ভাং খাই কি জ্বলাবি? মুখেশ কাই ইবাৰ যেন আমি পৰীক্ষাত আমাৰ পদুৱে চিলিম এটা লৈ আহিছিল। তাৰপিছত আমি আমাৰ স্কুলৰ আগৰে সেইকণত বাহনি খালোগে, দেৱতাই জ্বলাই দিলে নহয় গোটেইখিনি। তাৰ পাছত কি হ'ল জানো নেজানো, তাৰ পাছত আমাৰ পদু, বাপু, মই, মলু, দেৱ আমিকেইটা আহিলোঁ। আহি পেলাই খালোঁ ভাংটো অলপমান খাই, বাবাজীৰ নামত আমি বাবাজীটো ভক্তই ন। তাৰপিছত খাই পেলাই উৰি ফুৰিছোঁ, জ্বলি গ'ল নহয় বাহনি। আকৌ গৈ সেই ল'ৰা এটাৰ ঘৰৰ পৰা পানী এটিং আনি মাকেও চাই আছে, পুতেকেও চাই আছে, তাৰপিছত জ্বলি গ'ল। সেইকাৰণে তহঁতক কওঁ, বাবাজীৰ নামত ভক্ত হৈ গা, বাবা বম ভোলা বম, বাবা বম ভোলা বম। এইবাৰ তহঁতৰ মেট্ৰিক পৰীক্ষা কেনে লাগিব? শিৱৰাত্ৰি কেনেকুৱা যাব? কেনেকুৱা যাব এইবাৰ? আৰু ভাল লাগিব। এইবাৰ শিৱৰাত্ৰি কপাই দিম আমি, কপাই দিম। এনেকুৱাই নাচিম, এনেকুৱাই খাম লাডু, এনেকুৱাই খাম ঘোটা, এনেকুৱাই খাম আমি চাইনাৰ মাল।